Hello everyone, welcome to the daily editorial analysis of the Assam Tribune newspaper. Before starting the analysis, I request you to subscribe the channel for getting the notifications and share to those who might be helpful from this analysis. Our telegram link is given in the comment section through which you will be given important PDFs. Let's start today's important articles. The first article is Unlocking Potential of Rural Assam. So, এই আৰ্টিকলটোত আমি যে আমাৰ ৰুৰেল ডেভেলপমেণ্টৰ বিষয়ে অকণমান আলোচনা কৰিম মানে ইন পাৰ্সপেক্টিভ অফ আৱাৰ আসাম ওকে চ' ৱৰ্ল্ড বেংকে এটা মানে এটা ডিফাইন কৰিছে ৰুৰেল ডেভেলপমেণ্টৰ বিষয়ে যে ৰুৰেল ডেভেলপমেণ্টটো আচলতে কি a strategy aimed at improving the economic and social living conditions. So ইয়াতে দুটা ডাইমেনশন মেনশন কৰিছে ৱৰ্ল্ড বেংকে এটা হৈছে ইকনমিক আৰু এটা হৈছে social living condition যে মানে সোশিও ইকনমিক কন্ডিশন ওকে the specific groups of poor people in rural areas. গতিকে আমি যদি urban and rural compare কৰিব যাও মানে comparatively rural areaতে আমাৰ মানে poor people ৰ সংখ্যাটো বেছি থাকে ঠিক আছে গতিকে সেই কাৰণে মানে মানে rural মানে এই আৰ্টিকেলটোত আমি rural developmentৰ ওপৰত আলোচনা কৰিম এটা চাওক আমাৰ অসমত এই rural developmentটো বেছি crucial হয় কিয় জানেনে কাৰণ অসমৰ in about 80% জাগায়ে আমাৰ rural হয় গাঁৱলীয়া হয় as majority of the population resides in rural areas ইয়াতে এটা data input কৰিছো however between 2012 to 2023 Assam's rural monthly per capita expenditure increased by 235.5% okay মানে develop কৰিছে বহুতখিনি যে এই 10 বছৰৰ ভিতৰত যে আমাৰ rural economy খিনিও বহুতখিনি আগবাঢ়ি গৈছে এটা চাওক ইয়াতে কেইটামান benefits দিয়া আছে rural development হলেনো কি benefits হ'ব যে economic opportunity বহুতখিনি আহিব rural area মানুহখিনিৰ কাৰণে তাৰপিছতে মাইগ্ৰেশনটো ডিসকাৰেজ হ'ব যে এতিয়া চাওক যেতিয়া আমাৰ rural এৰিয়াত economic opportunity নাথাকিব তেতিয়াহলে সেই মানুহখিনি urban এৰিয়াত গুচি যায় গতিকে সেই মাইগ্ৰেশনটো যেটো rural to urban migration হেতু কমি যাব ডিসকাৰেজ কৰিব মানে a balanced rural urban development environment আহিব যে এতিয়া যে আমাৰ কি হৈ আছে মানে ইন আনসাস্টেইনেবল ওয়ে এটা আৰবান ডেভেলপমেন্ট হৈ আছে সেই বস্তুটো কমি যাব মানে এটা ডেভেলপমেন্ট মানে এটা ব্যালেন্সিং ডেভেলপমেন্ট এটা আহি যাব ইকুইটেবল গ্ৰোথ এক্ৰছ দ্য ষ্টেট আমাৰ আসাম ষ্টেট খনত এটা ইকুইটেবল গ্ৰোথ আহিব লগতে উইমেন খিনি এম্পাৱাৰ কৰিব মাৰ্জিনালাইজড গ্ৰুপছ খিনি এম্পাৱাৰ্ড হ'ব আৰু ইন্ডিজিনাস কমিউনিটি খিনি এম্পাৱাৰ্ড হ'ব ওকে সো এইকেইটা মনত ৰাখিব বেনিফিটস অফ ৰুৰাল ডেভেলপমেন্ট তাৰপিছত চ্যালেঞ্জেস কি আছে আমাৰ গাঁও বিলাকত বিশেষকৈ আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ মানে ইমান ডেভেলপ হোৱা নাই ইনএডিকুৱেট ইনফ্ৰাষ্ট্ৰাকচাৰ ওকে তাৰপিছতে টেকনলজিক্যাল ইন্টাৰভেনশন বিলাক হোৱা নাই লিমিটেড হৈ আছে তাৰপিছতে পভাৰ্টিটো জানে পভাৰ্টিটো আমাৰ ৰুৰেলতে বেছি হয় তাৰপিছতে এডুকেশন কোৱালিটি এডুকেশন এণ্ড হেল্থ হয় হেল্থ কেয়াৰৰ অসুবিধা আছে আমিতো প্ৰায় দেখি থাকো ন যে বহুত এনেকুৱা আমাৰ মানে ৰোগী আছে যে মানে ৰাস্তাতে তেখেতসকলৰ মৃত্যু হয় মানে বহুত দূৰত লৈ যাব লগা হয় মানে সিৰিয়াস কন্ডিশন হলে চহৰ গৈ নাপাওতে মৃত্যু হয় এনেকুৱা বহুত কেছ আমি শুনিছো মানে নহয় গতিকে কোৱালিটি এডুকেশন হেল্থ কেয়াৰ এইবিলাকৰ প্ৰবলেম আছে আমাৰ ৰুৰেল এৰিয়া বিলাকত যেনে সোশিও ইকনমিক বেৰিয়াৰ্স বা কিছুমান সোশিয়েল টেবুজ আছে ন বা কাষ্ট ৰিলেটেড মেইনলি আমাৰ সামাজিক প্ৰবলেম বিলাক আমাৰ ৰুৰেল এৰিয়াত বেছিকে থাকে তাৰপিছতে নেচাৰেল ডিজাস্টাৰ্স লাইক ফ্লাডস ন ফ্লাডসটো এতিয়া আৰু আৰবানতে বেছিহে হৈছে তথাপিতো ৰুৰেলটো মানে কম নহয় মানে ইফেক্টটো যেহেতু খেতি পথাৰ থাকে ৰুৰেল এৰিয়াত গতিকে ফ্লাডে বহুতখিনি লছ কৰি দিয়ে That's our scope for rural development in Assam. So, অসমত যদি আমি rural development কৰো মানে কৰিব যাও আসামৰ কি স্কোপ আছে মানে পটেনশিয়াল কি আছে so Assam's fertile lands provide immense scope for expanding tea plantation এটা চাওক এই পইণ্টটো আমি কি পঢ়িম আমাৰ অসমৰ হাতত কি পজিটিভ পইণ্ট আছে আমাৰ হাতত আছে ফাৰ্টাইল ল্যান্ড যেটো নেকি সবতকে ইম্পৰ্টেন্ট ফৰ প্লান্টেশন হৰ্টিকালচাৰ এগ্ৰো বেসড ইন্ডাষ্ট্ৰিজ সব ইমানখিনি বস্তু আমাৰ মানে ইমান মানে আমাৰ কি আছে মানে আমাৰ ইমান সম্ভাৱনা আছে কিন্তু আমি ইউটিলাইজ কৰিব পৰা নাই আৰু সেই মানে
অকল মানে এগ্ৰিকালচাৰে নহয় সেই এগ্ৰিকালচাৰ কৰি পোৱা বস্তুখিনিৰ ইউজ কৰি আমি ফুড প্ৰচেছিং ইউনিটছো বনাব পাৰোঁ ফৰ ফ্ৰুটছ ভেজিটেবলছ স্পাইচেছ হয়নে which can add value to agricultural produce তেতিয়া আমাৰ কি হ'ব প্ৰডিউচাৰ্ছ বিলাকৰ লগতে ফাৰ্মাৰ্ছ বিলাকৰো এটা ভাল ইনকাম এটা জেনেৰেট হ'ব Assam's rich cultural heritage and biodiversity make it an ideal destination for rural tourism. আৰু অসমৰ মানে সেই গাঁৱে ভূঞে বহুতখিনি আমাৰ বায়'ডাইভাৰ্ছ এৰিয়াজ আছে হয়নে বা ধৰক হেৰিটেজ এৰিয়াজো আছে আৰু সেইবিলাক মানে আমি ৰুৰেল টুৰিজিম বা ইক' টুৰিজিমৰ মানে চ'ৰ্চ হিচাপে আমি ইউজ কৰিব পাৰোঁ যিটো আমি বহুতখিনি হৈছে ইউজ কিন্তু তথাপিতো এনেকুৱা আৰু বহুত ইম্পৰ্টেণ্ট জেগা আছে যিবিলাকৰ আমি নামেই শুনা নাই Okay, so the state has great potential for renewable energy projects. Hito jane je amar solar energy kiman mane ami kiman mane ta positive side ot aso solar energy falor pora ba biogas plant mane biogas use koribo falor pora no. Gotike ami hebilak use koribo lage. Okay, so which can provide sustainable energy to rural areas. Aru ekhirite eta kotha kau sao বস্তুবিলাক কেনেকৈ কানেক্ট কৰিব এতিয়া মই কৈ আছোঁ আমাৰ পটেনচিয়েল আছে কিবা আছে ন কিন্তু সেই পটেনচিয়েলটো আমি ইউজ কৰিব পৰা নাই আৰু সেইকাৰণে ৰিচেণ্টলি আমাৰ CM ক'ত গৈছিলে মই সেইদিনা বুজাইছিলোঁ সাউথ কোৰিয়া এণ্ড হেৰি গৈছিলে জাপানত গৈছিলে কিহৰ কাৰণে যে তেখেতসকলে যেন আমাৰ ইয়াতে ইনভেষ্ট কৰে এতিয়া এই সম্ভাৱনাবিলাক আছে বাট আমি ইউটিলাইজ কৰিব পৰা নাই আৰু সেই ইউটিলাইজ কিয় কৰিব পৰা নাই লেক অফ ফাণ্ড আৰু সেই ইনভেষ্টমেণ্টৰ কাৰণে আচলতে আমাৰ এডভান্টেজ আছাম 2.0 মানে এই মানে স্টেপস বিলাক লৈ থকা হৈছে বস্তুবিলাক তেনেকে মানে কানেক্ট কৰিব ট্ৰাই কৰিব হয়নে তাৰপিছত চাওক উইথ এবান্ডেন্ট ৱাটাৰ বডিজ আৰু আমাৰ ৱাটাৰ বডিজ বহুত আছে বিল খাল ন বহুত আছে চ' আছাম হেজ ইনৰ্মাছ প্ৰস্পেক্টছ ফৰ ডেভেলপিং ফিচাৰিজ একুৱাকালচাৰ ন এণ্ড অফাৰিং ছাষ্টেইনেবল লাইভলিহুডছ ফৰ ৰুৰেল ইউথ যে ইউথবিলাকে মাইগ্ৰেট কৰি বেলেগ ষ্টেটত যোৱাতকৈ যদি নিজৰ ঘৰতে ফিচাৰি বনায় মানে কি হ'ব পাৰে স্বাৱলম্বী হ'ব পাৰে সেইটো বেছি ভাল কথা হয় হয়নে গতিকে আমাৰ ইয়াতে এটা আপুনি সেই স্কিম দিব পাৰে ঘৰে ঘৰে পুখুৰী ঘৰে ঘৰে মাছ এইবিলাক ধৰণৰ কথা আপোনালোকে মেনশ্যন কৰিব পাৰে তাৰপিছত চাওক এনহান্সিং এডুকেশ্যনেল ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড এষ্টাব্লিছিং স্কিল ডেভেলপমেণ্ট চেণ্টাৰ্ছ ন যে এডুকেশ্যনেল ইনফ্ৰাষ্ট্ৰাকচাৰৰ ওপৰত বা ধৰক স্কিল ডেভেলপমেণ্ট চেণ্টাৰ্ছ কিছুমান এষ্টাব্লিছ কৰি পেলাই আমি এমপ্লয়েবিলিটিটো বঢ়াব পাৰোঁ যিহেতু নেকি আমাৰ এতিয়া কিছুমান এনেকুৱা ইণ্ডাষ্ট্ৰি আছে য'ত মানে স্কিল নাথাকিলে আপুনি তাত কাম কৰিব নোৱাৰিব সেইকাৰণে স্কিল ডেভেলপমেণ্ট চেণ্টাৰ্ছবিলাক গাঁৱে গাঁৱে মানে এষ্টাব্লিছ কৰিব লাগে তাৰপিছতে ভকেশ্যনেল ট্ৰেইনিং কেন ব্ৰিজ দ্য গেপ বিটুইন এডুকেশ্যন এণ্ড ইণ্ডাষ্ট্ৰি ৰিকুৱাৰমেণ্টছ এতিয়া ভকেশ্যনেল ট্ৰেইনিং থাকিলেহে কি কৰিব পাৰিব এডুকেশ্যনটোক মানে মানে ফ্ৰুটফুলি ইউটিলাইজ কৰিব পাৰিব এনেতো আপোনাৰ ইয়াৰলি চাওক কিমান গ্ৰেজুৱেটছ ওলায় মানে কিমান মাষ্টাৰ্ছ ওলাই যায় কিমান ইঞ্জিনিয়াৰ্ছ ওলায় হয়নে নহয় গতিকে মানে কি উইথ ভকেশ্যনেল ট্ৰেইনিং যদি এইবিলাকক ওলাব পৰা যায় মানে ষ্টুডেণ্টছবিলাকক তেতিয়াহ'লে তেওঁলোকৰ মানে কি হ'ল তেওঁলোকে এমপ্লয়েবিলিটিটো বেছি সুচল হৈ থাকিলে ৰাস্তাটো promoting Assam's traditional handloom and handicraft products যে handloom handicraft products মানে promote কৰি পেলাইও আমাৰ যিবিলাক আৰ্টিচানছ আছে উইভাৰ্ছ আছে তেওঁলোকেও বহুতখিনি আগুৱাই যাব পাৰিব মাৰ্কেট এক্সেছ কৰিব পাৰিব আৰু ৰুৰেল এমপ্লয়মেণ্টটো জেনেৰেট হ'ব এতিয়া আমাৰ চৰকাৰখনে কেনেকুৱা ধৰণৰ পদক্ষেপ হাতত লৈছে যেনেকৈ চাওক আছাম ষ্টেট ৰুৰেল লাইভলিহুড মিছন ASRLM যিটো নেকি বিশেষকৈ উইমেনখিনিক হয়নে হেল্প কৰিছে এম্পাৱাৰ কৰিছে SHG বিলাক ফৰ্ম কৰাত হেল্প কৰিছে মাইক্ৰ' ক্ৰেডিট দিয়াত হেল্প কৰিছে ন ট্ৰেইনিং মাৰ্কেট লিংকেজ এইবিলাক কৰাত হেল্প কৰিছে তাৰপিছত আহিলে আমাৰ সৌভাগ্য স্কিম এই স্কিমবিলাক মনত ৰাখিব আছাম এচিভড নিয়াৰলি 100% হাউচ হোল্ড ইলেক্ট্ৰিফিকেশ্যন সৌভাগ্য স্কিমটো কিহৰ লগত ৰিলেটেড হ'ল ইলেক্ট্ৰিফিকেশ্যনৰ লগত So Atal Amrit Abhiyan and Ayushman Bharat scheme to health related হৈ গল প্ৰধানমন্ত্ৰী জন ধন যোজনা ফাইনেন্সিয়েল ইনক্লুজন হৈ গল মানে যাতে মানুহৰ সেভিং হেবিটছ বিলাক বাঢ়ে থ্ৰু ডিবিটি ওকে আৰু সৰি যে ডিবিটিৰ দ্বাৰা মানুহক কি কৰে চৰকাৰৰ ফালৰ পৰা হেল্প কৰে যেটো এটা ট্ৰান্সপাৰেন্ট ৱেত হেল্প কৰা হয় তাৰপিছতে জল জীৱন মিছনতো জানে পাইপড ৱাটাৰ টু ৰুৰেল হাউস হোল্ড যে মানে যাতে মানে এটা বিশুদ্ধ পানী সেৱন কৰিব পায় এইটো কাৰণে জল জীৱন মিছনটো আনা হৈছে স্বচ্ছ ভাৰত মিছনটো জানে সকলোৱে ন যে আমাৰ অপেন ডেফিকেশ্যন ফ্ৰী কৰিব লাগে
and improving overall sanitation facilities. So Swachh Bharat বুলি ক'লে আমাৰ মাইণ্ডত এটাই আহে ন যে ঝাৰু লৈ পেলাই পুৰা চাফা কৰি থকা ৰাস্তা, গতিকে সেইটোকে মই দেখিব যে চেনিটেশ্যনৰ ওপৰত এইটো মানে বেছ কৰি পেলাই এই মিছনটো বনোৱা হৈছে। লগতে যিটো আমাৰ অপেন ডেফিকেশ্যন ফ্ৰী সেইটো এচিভ কৰাৰ কাৰণে মানে এই স্কিমটো লোৱা হৈছে হাতত। দেন আছাম এগ্ৰি বিজনেছ এণ্ড ৰুৰেল ট্ৰান্সফৰ্মেশ্যন প্ৰজেক্ট, ইয়াতে এইটো কি কৰিছে যে প্ৰডাক্টিভিটি এণ্ড প্ৰফিটেবিলিটিটো বুষ্ট কৰাৰ কাৰণে ট্ৰাই কৰিছে ইন দ্য এগ্ৰিকালচাৰ এণ্ড হৰ্টিকালচাৰ চেক্টৰ্ছ। দেন ডিজিটেল ইণ্ডিয়া ইনিচিয়েটিভ কমন এতিয়া ডিজিটেল মানে ই গভৰ্নেন্সৰ কাৰণে কি মানে স্কিম সেনেকৈ হাতত লৈছে, যেনেকুৱা কমন ছাৰ্ভিচ চেণ্টাৰ্ছবিলাক আমাৰ ৰুৰেল এৰিয়াত মানে এষ্টাব্লিছ কৰিছে। যেনেকুৱা ধৰক আমাৰ কিছুমান আঁচনি পোৱা যায় ন, অৰুণোদয় আঁচনি, এইবিলাকে কমন ছাৰ্ভিচ চেণ্টাৰ্ছত গ'লে মানুহবিলাকে সুবিধা পাই যায়, মানে অনলাইন কৰি দিয়ে বস্তুখিনি। তাৰপিছতে ডিজিটেল লিটাৰেচি ট্ৰেইনিং দিয়াব লাগে, অনলাইন এডুকেশ্যন প্ৰগ্ৰামছ, এতিয়াতো ভালেখিনি এনেকুৱা আমাৰ প্লেটফৰ্মছ ওলাই গৈছে। এতিয়া আমাৰ যিবিলাক ধৰক মানে NCERT টো পায়ে বাৰু, অনলাইনত পাই যায় বুকছবিলাক, কিন্তু এতিয়া আমাৰ অসম চৰকাৰৰ যিবিলাক কিতাপ সেইবিলাকো আমাৰ অনলাইনত পোৱা হৈ গৈছে। বহুত সুবিধা হৈছে যে মানে মানে এক্সেছ কৰিব যিসকলে পাৰা নাই, ধৰক বছৰটো আৰম্ভ হোৱাৰ লগে লগে কিছুমানে কিনিব নোৱাৰিবও পাৰে, ত' তেখেতসকলে সেই ডিজিটেল প্লেটফৰ্মৰ পৰা বুকখন পঢ়িব পাৰিছে। তাৰপিছত চাওক NGOs and government collaborations are working on eco-friendly rural projects. চ' আমাৰ গভৰ্ণমেণ্ট NGO বহুতখিনি এনেকুৱা ধৰণৰ মানে ৰুৰেল এৰিয়াখিনি আগবঢ়াই নিবৰ কাৰণে বহুতখিনি এনেকুৱা ভাল কাম কৰিছে। তাৰপাছতে আমি ৰিচেণ্ট ক'ব পাৰোঁ যে নাবাৰ্ডছ ৰুৰেল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট ফাণ্ড। চ' নাবাৰ্ডে এইটো ৰিলিজ কৰিছে ফাণ্ডটো কিহৰ কাৰণে, ৰুৰেল কানেক্টিভিটি যাতে ইম্প্ৰুভমেণ্ট হয় থ্ৰু ৰোড এণ্ড ব্ৰিজ প্ৰজেক্ট। এতিয়া চাওক ৱে ফৰৱাৰ্ডো ভালেই ইমানখিনি দিয়া আছে আৰ্টিকলটোত বহুত ভাল মানে ডেটা আছে। এতিয়া চাওক এজ এগ্ৰিকালচাৰ ইজ দ্য বেকবোন অফ আছামছ ইকনমি, প্ৰভাইডিং এমপ্লয়মেণ্ট এণ্ড কণ্ট্ৰিবিউটিং চিগনিফিকেণ্টলি টু দ্য ষ্টেটছ GDP, দেয়াৰ শুড বি ইনিচিয়েটিভছ এইমড এট ইনক্ৰিজিং প্ৰডাক্টিভিটি। যিহেতু আমাৰ ষ্টেটখনৰ এগ্ৰিকালচাৰে মেইন হয়নে নহয়, গতিকে আমাৰ এগ্ৰিকালচাৰতে বেছিভাগখিনি মানুহ সোমাই থাকে। আমি সেই এগ্ৰিকালচাৰটোক আগুৱাই নিবলৈ ট্ৰাই কৰিব লাগে, যাতে আমি টেকনলজি কিছুমান আমি কি কৰিব পাৰোঁ তাতে ইউটিলাইজ কৰিব পাৰোঁ, মাৰ্কেট এক্সেছটো ইম্প্ৰুভ কৰাব পাৰোঁ, মানে তাৰপিছতে টাৰ্গেটেড প্ৰগ্ৰামছ কিছুমান আমি ল'ব পাৰোঁ, যেনেকৈ ফ'কাছিং অন লাইভলিহুড, স্কিল ডেভেলপমেণ্ট, এমপ্লয়মেণ্ট ক্ৰিয়েশ্যন, এনেকুৱা ধৰণৰ। তাৰপিছতে ৰুৰেল ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টত গুৰুত্ব দিব লাগে, যাতে সেই যিটো গেপ থাকে ৰিমোট আৰু আৰ্বান এৰিয়াৰ মাজত সেইটো যাতে দূৰ হৈ যায়। অ'কে, ট্ৰেড ফেচিলিটেশ্যন হয়। চ' এনেকুৱা ধৰণৰ কিছুমান পদক্ষেপ হাতত ল'ব লাগে। এডুকেশ্যনত ইনভেষ্টমেণ্ট কৰিব লাগে, হেল্থ কেয়াৰত ইনভেষ্টমেণ্ট কৰিব লাগে, যাতে লিটাৰেচি ৰেটটো বাঢ়ি থাকে। তাৰপিছতে আমাৰ হেল্থ কেয়াৰটো আমাৰ কি বেটাৰ হেল্থ আউটকামছটো আমাৰ সেয়া হয় ন, মানে ইনক্ৰিজ হয় যাতে। তাৰপিছতে মুঠতে কি হয়, যাতে আমাৰ হিউমেন ডেভেলপমেণ্ট যিটো সেইটো যাতে grow হয় মানে। Okay, so supporting traditional industries like handloom, handicrafts, beekeeping, brass metalwork and terracotta that preserves the state's cultural identity and generates sustainable livelihood. আৰু যিখিনি আমাৰ ট্ৰেডিশ্যনেল ইণ্ডাষ্ট্ৰিজ আছে সেই ট্ৰেডিশ্যনেল ইণ্ডাষ্ট্ৰিজখিনিক আমি কি কৰিব লাগে, মানে ডেভেলপ কৰিবৰ কাৰণে ট্ৰাই কৰিব লাগে, মেইনলি মাৰ্কেট এক্সেছৰ ক্ষেত্ৰত। যেতিয়া মাৰ্কেট এক্সেছ পাব তেতিয়াহ'লে সেই ইণ্ডাষ্ট্ৰিটোৱে এনেও আগবাঢ়ি যাব পাৰে। আমাৰ মেইনলি যিখিনি ট্ৰেডিশ্যনেল ধৰক উইভাৰ্ছে হওক বা টেৰাকটা, আপোনাৰ জানে ন টেৰাকটা আমাৰ ধুবুৰীৰ যে আচাৰী কান্তিৰ যিবিলাক আমাৰ টেৰাকটা সেয়া বনোৱা মানুহ আছে, তেখেতসকলে মাৰ্কেট এক্সেছটো আগতকৈ বহুতখিনি পাই গৈছে। এতিয়া আনকি ট্ৰেড ফেয়াৰবিলাকতো টেৰাকটাৰ যিবিলাক বস্তু বনোৱা হয় সেইবিলাক মানে চেলৰ কাৰণে তাতে লৈ অহা হয়। গতিকে সেইটোৱে যে মাৰ্কেট এক্সেছ পালেহে ইণ্ডাষ্ট্ৰিটো আগবাঢ়ি যাব পাৰে। Introducing advanced farming techniques, financial literacy programs, digital payment systems, মানে এইবিলাক কৰিব লাগিব। Entrepreneurship in food processing, ecotourism, renewable energy, এনেকুৱা ধৰণৰ যেতিয়া মানে আমি way forwards বিলাক দিম, তেতিয়া আনচাৰটো খুব এটা মানে এটা হাই ষ্টেণ্ডাৰ্ড আনচাৰ হ'ব। Okay, come to the next article. So the mega dam controversy. So এইটো শুনি আছে সকলোৱে যে এটা 60,000 মেগাৱাট হাইড্ৰ' পাৱাৰ প্লেণ্ট এটা ক'ত মানে হ'বলৈ গৈ আছে, ইয়াৰলুং চাংপো ৰিভাৰ মানে ব্ৰহ্মপুত্ৰ, যিটো নেকি আমাৰ আপাৰ ৰাইপেৰিয়ানত আছে, মানে চাইনাৰ ফালে আছে। চ' চাইনাই এইটো লৈছে, মানে হাইড্ৰ' পাৱাৰ প্লেণ্টটো বনাব হাতত লৈছে ন, আৰু মানে
সেইটো কাউন্টাৰ মেজাৰ কৰাৰ কাৰণে ইণ্ডিয়ায়ো কি কৰিছে 11,000 megawatt Siang hydro power project এটা হাতত লৈছে okay তো সব China's Sangpo dam project is expected to alter the reverse flow posing risk such as এটা কেনেকুৱা risk হ'ব পাৰে যে চাইনাৰ যেটো ড্যাম মানে এটা হাতত লোৱা হৈছে যে আৰ্টিফিশিয়াল ফ্লাড হৈ যাব পাৰে okay so যেতিয়া মানে আপোনাৰ ফ্লাড হ'ব হেতু মানে কাৰণ ওয়াটাৰে তো না হেয়া না জানে ন যে চাইনাই কৰিছে ইয়াতে বানপানী কৰা এই বস্তুটো আমাৰ যে লোৱাৰ এপিৰিয়ন ইয়াতেও কিন্তু প্ৰভাৱ পেলাব sediment disruption হ'ব পাৰে affecting agriculture and fisheries in Arunachal Pradesh Assam and Bangladesh okay so sediment যেতিয়া disruption হ'ব এবিলাক ক্ষেত্ৰত প্ৰবলেম হৈ যাব আমাৰ বিশেষকৈ মেৰাইন লাইফত okay তাৰপিছত seismic threats যেহেতু এইবিলাক highly technically active হয় এই জায়গাবিলাক গতিকে মানে seismic threats তো খটাই আছে সেই জায়গাবিলাকত তাৰপিছত potential weaponization of water so এইটো মানে এটা আপোনাৰ water security কথা আহি পৰিছে আসলতে যদি মানে ওপৰতে সেই ড্যামত পানীটো ৰাখি দিয়া হয় গতিকে আমাৰ ইয়াতে water scarcity এটা আহি যাব পাৰে এটা সব এই ড্যামৰ যেটো লোকেশন এটো কোড হয় it is close to line of actual control গতিকে এটো অকল হাইড্ৰো পাৱাৰ প্ৰজেক্টতে সীমাবদ্ধ হৈ থকা নাই এটো এটা জিঅ'পলিটিক্যাল ইস্যুজ টাইপো হৈ গৈছে ওকে গতিকে বস্তুটো অকমান মানে যেন এটা কি হ'ব এটা ক্লেশ হ'ব দুখন কান্ট্ৰিৰ মাজত হেনেকুৱা ধৰণৰ এটা কন্ডিশন আহি পৰিছে আৰু আমাৰ ইণ্ডিয়াও এটা ৰিপ্লাই দিছে এটো যেটো কলো মই 11,000 মেগাৱাট যেটো সিয়াং আপাৰ মাল্টিপাৰপাস প্ৰজেক্ট লৈছে হেতু কিন্তু হেতুৰো আপোনাৰ দুটাই আছে প্ৰসপেক্টস আছে চ্যালেঞ্জেস আছে আমাৰ সব কথাৰে প্ৰসপেক্ট চ্যালেঞ্জেস থাকে হয়নে তো এটা সিয়াং প্ৰজেক্টে কেনেকৈ হেল্প কৰিব যে ওয়াটাৰ সিকিউৰিটি যেটো হেতু মানে ঠিকে ৰাখিব যেহেতু চাইনাই সেই ওয়াটাৰটো ডাইভাৰজন কৰি পেলাই তেওঁলোকৰ নিজৰ ড্যামটোত ইউজ কৰিব ন সো তেতিয়া যদি আমাৰ অসমেও হেনেকুৱা এটা লৈ লয় তেতিয়া হলে কি হ'ব আমাৰ যেটো সিজনেল ফ্লাড হেতু কন্ট্ৰোল কৰিব লগতে হাইড্ৰো ইলেক্ট্ৰিক পাৱাৰটো মানে কন্টিনিউৱেন্স যেটো হেতু হৈ থাকিব তাৰপিছতে ইনফ্ৰাষ্ট্ৰাকচাৰ বুষ্ট হ'ব ইকোনমিক গ্ৰোথ হ'ব বিশেষকৈ আমাৰ অৰুণাচল প্ৰদেশত এতিয়া আমাৰ চ্যালেঞ্জেস কেনেকুৱা আহিব যেনেকুৱা ধৰক মানুহৰ ডিসপ্লেসমেন্ট আহিব পাৰে indigenous population খিনিৰ বা destruction হ'ব পাৰে local ecosystem tour তাৰপিছতে আপোনাৰ cultural identity threatening হ'ব পাৰে seismic risk আহিব পাৰে গতিকে আৰু সেই কাৰণে কি কৰিছে যিখিনি সেই এৰিয়াটো যত আমাৰ ইণ্ডিয়াই সেই প্ৰজেক্টটো বনাব গৈ আছে তাৰে মানুহখিনিয়ে বা এনভায়ৰনমেন্টালিষ্টে এটুক মানে ষ্ট্ৰংলি মানে প্ৰটেষ্ট কৰিছে Okay, এতিয়া এক্সপাৰ্টস বিলাকে কেনেকৈ সাজেষ্ট কৰিছে আপোনালোকে এইবিলাক ওয়ে ফৰৱাৰ্ডত দিব পাৰিব ডিপ্লোমেটিক নেগোসিয়েশনস উইথ চাইনা অন ট্ৰান্স বাউন্ডাৰী ওয়াটাৰ এগ্ৰিমেন্ট যে চাইনা আৰু ইণ্ডিয়া এটা মানে নেগোসিয়েশন কৰি ল'ব লাগে যাতে মানে এখন কান্ট্ৰিৰো যাতে লস নহওক ওকে তাৰপিছত কমিউনিটি লেড হাইড্ৰো পাৱাৰ প্ৰজেক্ট ইনষ্টেড অফ মেগা ডেমছ বিলাক দিয়াতকে যদি কমিউনিটি লেড হাইড্ৰো পাৱাৰ প্ৰজেক্ট সৰু ড্যাম বনাই তেতিয়া বেছি লাভ হয় মানে এনভায়ৰনমেন্টাল পাৰ্সপেক্টিভৰ পৰাই হওক বা আমাৰ এনেকুৱা জিঅ'পলিটিক্যাল ইস্যুজ বিলাকৰ পৰা আমি হাত হাৰিব পাৰো এনহান্সড ফ্লাড মনিটৰিং সিস্টেম ওকে সো ফ্লাড মনিটৰিং সিস্টেমটো এনহান্স কৰিব ট্ৰাই কৰিব লাগে এতিয়া ড্যামৰ কাৰণে স্ট্যাটিক পোৰ্শন অকমান ইনক্লুড কৰিছো এটা ড্যাম মানে কি ড্যাম ইজ এ স্ট্ৰাকচাৰ বিল্ট এক্ৰছ আ ৰিভাৰ অৰ ষ্ট্ৰীম টু হোল্ড বেক ওয়াটাৰ যে এটা ড্যাম এখন ৰিভাৰ মানে এক্ৰছ আ ৰিভাৰ বনোৱা হয় যাতে ওয়াটাৰটো হোল্ড বেক কৰি ৰাখিব পাৰে আৰু এনচিয়েন্ট টাইমত সেই ড্যামছ বিলাক বিশেষকৈ ৰক্স বা ক্লেৰে বনোৱা হৈছিল কিন্তু এতিয়া আমাৰ কংক্ৰিটাইজেশন হৈছে যেহেতু কংক্ৰিটেদি বনায় আমাৰ ইণ্ডিয়াত কিমানটা ড্যামছ আছে 4,407 লাৰ্জ ড্যামছ আছে যেটো নেকি আমাৰ থাৰ্ড হাইয়েষ্ট নাম্বাৰ ইন দ্য ওয়াৰ্ল্ড আফটাৰ চাইনা এণ্ড USA আৰু আমাৰ ইণ্ডিয়াৰ টেহৰি ড্যামটো কি হয় টেহৰি ড্যাম ইন উত্তৰাখণ্ড ইজ দ্য হাইয়েষ্ট ড্যাম আৰু হীৰাকুদ ড্যামটো কি হয় লংগেষ্ট ড্যাম এই দুটা মনত ৰাখিব লংগেষ্ট এণ্ড হাইয়েষ্ট ডিফাৰেণ্ট হয় আৰু ওল্ডেষ্ট ড্যাম কি হয় কল্লানাই ড্যাম ইন তামিলনাডু এটা ড্যামৰ সিগনিফিকেন্স কিছুমান আছে এটা ড্যামটোৱে কি কৰিব পাৰে সোর্স অফ ক্লিন এনাৰ্জি হিচাপে কাম কৰিব পাৰে ওকে তাৰপিছত ইৰিগেশ্যনত হেল্প কৰে ফ্লাড প্ৰিভেনশ্যনত হেল্প কৰে বা ড্ৰিংকিং ৱাটাৰত সোর্স অফ ড্ৰিংকিং ৱাটাৰ হিচাপে হেল্প কৰে যেটো ফ্ৰেছ ৱাটাৰ খিনিয়ে ধৰি ৰাখে তাৰপিছত ড্যাম এণ্ড ডিষ্ট্ৰাকশ্যন ড্যামৰ কাৰণে আমাৰ ডিষ্ট্ৰাকশ্যনো হ'ব পাৰে যেনেকৈ একুৱাটিক লাইফ মেৰাইন লাইফত মানে আপোনাৰ ডিষ্ট্ৰাকশ্যন আনিব পাৰে এইবিলাক পঢ়িলে ওপৰত তথাপি আকৌ এবাৰ কৈছো ড্যাম ব্লক ৰিভাৰ্ছখন
ব্লক কৰি ৰাখে যেটো ন্যাচাৰাল ফ্লো হেতু বন্ধ কৰি দিয়ে হয়নে তাৰ পিছতে ইনফ্ৰাষ্ট্ৰাকচাৰ যেটো হাজাৰ্ডাছ ইনফ্ৰাষ্ট্ৰাকচাৰ ন সো মানে তেতিয়া কি হয় মানে হিউম্যান লাইফৰ লস হ'ব পাৰে ওকে যেনেকৈ ধৰক কেতিয়াবা ফ্লাড হৈ যাব পাৰে ন ডেমটো ভাঙি পেলাই তেতিয়া কাৰণে হিউম্যান লাইফ লস হ'ব পাৰে প্ৰপাৰ্টি লস হ'ব পাৰে তাৰ পিছতে আপোনাৰ ডিসপ্লেসমেন্ট অফ পিপল গ্ৰীন হাউস গেছ এমিশন এইটো মেইন কথা যে particularly in tropical regions hydropower reservoirs emit significant amounts of greenhouse gases এটো অকমান হেয়া হয় অকমান আনকমন হয় এটো মনত ৰাখিব আপোনালোকে যে গ্ৰীন হাউস গেছ আমাৰ হাইড্ৰ পাৱাৰৰ পৰাও মানে নিৰ্গত হয় মানে তাৰপিছত ৱে ফৰৱাৰ্ডত এনেকৈ দিছো যে টাইমলি ইনস্পেকশন অফ ডেমছ বিলাক টাইমলি ইনস্পেকশন কৰি থাকিব লাগে তাৰপিছত কমিটি দুখন ইয়াতে উল্লেখ কৰিছো চোপ্ৰা কমিটি যে চোপ্ৰা কমিটিখনে কি কৰিছিলে সাজেষ্টেড দ্যাট নো হাইড্ৰ ইলেক্ট্ৰিক পাৱাৰ প্ৰজেক্ট শুড বি বিল্ট ইন দা paraglacial region okay so এনেকুৱা জাগাৰ পৰা অকমান বা সিসমিক্যালি অ্যাক্টিভ জাগাৰ পৰা মানে ড্যাম বনোৱাৰ পৰা দূৰতে থাকিব লাগে World Commission on Dams the World Commission on Dams is a global multi-stakeholder body established by the World Bank and International Union for Conservation Nature etu ki hor karone kora hoise to investigate the effectiveness and performance of large dams around the world ঠিক আছে আজিৰ কাৰণে এইখিনিয়ে আছিলে thank you for watching the video